ক্লাছটো ষ্টাৰ্ট কৰাৰ আগতে মই আমাৰ জিকেৰ ই বুকৰ কথাটো কৈ ল'ব বিচাৰিছোঁ কাৰণ বহুজনে বৰ্তমান আমাৰ জিকেৰ ই বুকখন ল'ব বিচাৰিছে কিন্তু কেনেকৈ ল'ব লাগে গম পোৱা নাই বহুতে মোক মেছেজ কৰি বা ফোন কৰি সুধি আছে চ' আমাৰ জিকেৰ এখন ই বুক লঞ্চ কৰা হৈছিলে নতুনকৈ যিখন ই বুক মোৰ নিজৰ 5জন লগৰ বন্ধুৱে মিলি পিনি কৰিছিলে কাৰণ মই তেখেতসকলক ৰিকুৱেষ্ট কৰিছিলোঁ তাৰে 2জন এছআই হয় এগৰাকীয়ে এডিআৰই ক্লিয়াৰ কৰা এজন হেল্থ এডুকেটৰ ডিএইচএছ হয় আৰু এজন গ্ৰেজুৱেট টিচাৰ ক্লিয়াৰ কৰা তো তেখেতসকলক মই কৈছিলোঁ যে জিকে কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক মোক লাগে চ' তেখেতসকলে PYQs এনালাইচিছৰ কথা কৈছিলে চ' অসমৰ যিমানখিনি PYQs আছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আছে 1995 পৰা 2025 লৈকে চ' গোটেই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনসমূহ লৈ পিনি আৰু লগতে তাৰ লগতে যিমানখিনি ইম্পৰ্টেণ্ট কি পইণ্টছ আছে তাৰ মানে যদিহে এটা কুৱেশ্যন আছে ধৰক এইটো কুৱেশ্যন হয় তাৰ 4টা অপশ্যন থাকিলে চ' অপশ্যনৰ ডাইৰেক্টলি আনচাৰটো টিক কৰাৰ উপৰিও এইটো কুৱেশ্যনৰ যিমান ইম্পৰ্টেণ্ট কি পইণ্টছ আছে ধৰক যদিহে ইয়াৰ 3টা ইম্পৰ্টেণ্ট কি পইণ্ট আছে 3টা ইম্পৰ্টেণ্ট কি পইণ্টটো লিখি দিয়া হৈছে যদিহে 5টা ইম্পৰ্টেণ্ট কি পইণ্ট আছে লগতে 5টা ইম্পৰ্টেণ্ট কি পইণ্টটো লিখি দিয়া হৈছে কাৰণ ডাইৰেক্টলি কেতিয়াবা PYQs বিলাক আহে আৰু কেতিয়াবা এই PYQs টো ডাইৰেক্টলি নাহি তাৰ ৰিলেটেড এই 2 নম্বৰ কি পইণ্টটো আহিছে চ' তাৰ কি পইণ্ট বিলাক গম পোৱাটো ইম্পৰ্টেণ্ট হয় আচলতে তেনেকৈহে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বিলাক চাব লাগে ডাইৰেক্টলি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনটো আৰু আনচাৰটো মুখস্থ কৰাতকৈ আমি তাৰ কি পইণ্ট বিলাকো মনত ৰাখিব লাগিব চ' তেখেতসকলে গোটেই কি পইণ্ট বিলাক লৈ পিনি জিকেৰ ই বুকখন ৰেডি কৰিছিলে যাৰ ফিটো 299 ৰখা কথা আমি চিন্তা কৰিছিলোঁ কিন্তু মই তেখেতসকলে মোক কৈছিলে 299 ৰাখিবলৈ কিন্তু মই ফাৰ্ষ্টত কৈছিলোঁ যে 99 ৰাখিম তাৰপিছত বাঢ়ি যাব কিন্তু আমি বৰ্তমানো ফিজটো বঢ়াই দিয়া নাই কাৰণ বহুতৰ 99 দিবলৈও প্ৰব্লেম হয় এতিয়া চো 99 মাত্ৰ 99 ত আপোনালোকে জিকেৰ ই বুকখন আপোনালোকে ল'ব পাৰিব 99 টো আপোনালোকে এমাহৰ মোবাইলৰ ৰিচাৰ্জৰ সমানো নহয় চ' সিমানটো মানতে আমি দিছোঁ ই বুকখন চ' আপোনালোকে যদিহে ল'ব বিচাৰিছে মাত্ৰ এইখন স্কেনাৰ হয় যিখন স্কেনাৰ দেখা পাইছে আপোনালোকে এই স্কেনাৰত ডাইৰেক্টলি পেমেণ্ট কৰিব স্ক্ৰীনশ্বট মাৰি বেলেগ ফোনৰ পৰা পেমেণ্ট কৰিব পাৰিব পেমেণ্ট কৰাৰ পিছতে য'ৰ পৰা হ'লেও পেমেণ্ট কৰিব পাৰিব পেমেণ্ট কৰাৰ পিছত হোৱাটছএপত আপোনালোকে স্ক্ৰীনশ্বটটো দি দিব এইটো নাম্বাৰ আমাৰ হোৱাটছএপ হয় বেলেগ নাম্বাৰত নিদিব আমাৰ চব এই নাম্বাৰত দিলেহে আমি দিব পাৰিম হোৱাটছএপ কৰোঁতে এবাৰ নাম্বাৰটো চেক কৰিব আপোনালোকে এইটো নাম্বাৰ আপোনালোকে হোৱাটছএপ কৰি দিব হোৱাটছএপ কৰাৰ পিছতে 30 মিনিটৰ ভিতৰতে আপোনালোকৰ ই বুকখন দি দিয়া হ'ব আমি এতিয়া ক্লাছটো ষ্টাৰ্ট কৰোঁ বলক মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমি জিঅ'গ্ৰাফী মেপিঙৰ চিৰিজ এটা কৰি আছোঁ আমি যিমান পাৰি সিমান সহজত কনচেপ্টবিলাক ক্ৰিষ্টেল ক্লিয়াৰ কৰাৰ ওপৰত ফ'কাছ কৰিছোঁ আমি কনচেপ্টটো সম্পূৰ্ণ আমাৰ ক্লিয়াৰো হৈছে এতিয়ালৈকে আমি লেচন 7টা কভাৰ কৰিলোঁ আৰু লেচন 7লৈকে আমাৰ কনচেপ্টটো সম্পূৰ্ণ ক্লিয়াৰ হৈছে আমি দেশবিলাকৰ নাম মনত ৰৈছে লগতে আমাৰ কেপিটেল মনত ৰৈছে মাউণ্টেইনৰ বিষয়ে পঢ়িছোঁ আমি লেকৰ বিষয়ে পঢ়িছোঁ গোটেই কনচেপ্টবিলাক আমাৰ ক্লিয়াৰ হৈছে ঠিক আছে ইয়াৰ আগৰ ক্লাছত আমি যিখিনি পঢ়িলোঁ সেইটো মই কুইক ৰিভিজন এবাৰ কৰিবলৈ চেষ্টা কৰিম যাতে মাত্ৰ 2-3 মিনিটৰ ভিতৰতে ৰিভিজন কৰিম ৰিভিজন কৰাটো ইম্পৰ্টেণ্ট হয় আপোনালোকে স্কিপ নকৰিব এইডোখৰ কাৰণ আপোনালোকৰ ৰিভিজন হৈ যাব আমি যোৱাটো ক্লাছত লেক ভিক্টৰিয়া বিষয়ে পঢ়িলোঁ লেক ভিক্টৰিয়া কোনখন দেশত আছে বুলি ক'লে আমি ক'ম যে UKT দেশত আছে মনত পৰিছে আপোনালোকৰ আমাৰ লেক ভিক্টৰিয়া লেক ক'ত আছে ক'লে আমি ক'ম UKT দেশ ইউ মানে কি হয় ইউ মানে উগাণ্ডা কে ফৰ কেনিয়া আৰু টি ফৰ টানজেনিয়া ইউ ফৰ উগাণ্ডা কে ফৰ কেনিয়া আৰু টি ফৰ টানজেনিয়া আপোনালোকে ইয়াতো ভালকে দেখা পাব ঠিক আছে এইটো লেক ভিক্টৰিয়া চাও দেখা পাইছে এই লেক হয় কোন দেশত আছে ক'লে পুনৰবাৰ উগাণ্ডা কেনিয়া আৰু টানজেনিয়া UKT ইয়ালৈকে আমাৰ ক্লিয়াৰ আছে তাৰ নেক্সট আমাৰ যিটো ভিক্টৰিয়া লেক হয় সেইটো ৰিফ ভেলি লেক নহয় বুলি ক'ম আমি তাৰ নেক্সট ই লাৰ্জেষ্ট লেক অফ আফ্ৰিকা আমাক যদি ডাইৰেক্টলি কুৱেশ্যন আহে আমাক ডাইৰেক্টলি কুৱেশ্যন এনেকুৱা ধৰণৰ আহে যে আফ্ৰিকাৰ লাৰ্জেষ্ট লেকটো কোনটো হয় আফ্ৰিকাৰ লাৰ্জেষ্ট লেকটো কোনটো হয় তেতিয়া আমি ডাইৰেক্টলি ভিক্টৰিয়া লেকলৈ মনত পেলাম ভিক্টৰিয়া লেকৰ কথা ক'ম ঠিক আছে তাৰ নেক্সট এই যিটো ভিক্টৰিয়া লেক হয় সেইটো হোৱাইট নীল ৰিভাৰৰ চ'ৰ্চ হয় ঠিক আছে হোৱাইট নীল ৰিভাৰৰ চ'ৰ্চ হয় তাৰ নেক্সট ইকুৱেটৰ লাইনটো ইয়াৰ থ্ৰু দিয়ে পাছ হৈছে এইকেইটা কনচেপ্ট আমি পঢ়িলোঁ যোৱাবাৰ মাত্ৰ মই ৰিভাইজ কৰি দিছোঁ যোৱাটো ক্লাছত আমি বহুতখিনি পঢ়িলোঁ লগতে আমি কি পঢ়িছিলোঁ এই মাত্ৰ আমি ক'লোঁ যে যিটো ভিক্টৰিয়া লেক আছিলে ভিক্টৰিয়া লেকটো হোৱাইট নীল ৰিভাৰৰ চ'ৰ্চ হয় অৰিজিন হয় একেধৰণে যদি আমাক কয় যে ব্লু নীল ৰিভাৰ বা ব্লু নাইল ৰিভাৰৰ চ'ৰ্চ কোনটো হৈ গ'ল আমি টানা লেকৰ বিষয়ে ক'ম যেতিয়া ব্লুৰ কথা আহিব ব্লু নীল ৰিভাৰ হ'লে টানা লেক হ'ব আৰু হোৱাইট নীল ৰিভাৰ হ'লে ভিক্টৰিয়া লেকৰ কথা আহিব তাৰ নেক্সট আমি পঢ়িছিলোঁ কি হয় যে যেটো আছাল লেক আছিলে আছাল লেকটো কোনখন দেশত আছে বুলি ক'লে আমি ক'ম ডিজিবটি দেশত আছে ডাইৰেক্টলি কুৱেশ্যন আহে আছাল লেকটো কোনটো দেশত আছে ডিজিবটিত আমি ট্ৰিক্সটো শিকিছিলোঁ যে যিজন ডিজেৱালা মাতিছে সেই ডিজন আছলি হয় আছলি ডিজে আছাল লেকটো কোনটো দেশত আছে ডিজিবটি দেশত আছে ঠিক আছে আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন ডাইৰেক্টলি আহে চাওক আমাক ইয়াত ডাইৰেক্টলি কুৱেশ্যন আছিলে কি যে ব্লু নীল ৰিভাৰৰ ক'ৰ পৰা অৰিজিনেট হৈছে কোনটো লেকৰ পৰা অৰিজিনেট হৈছে এই মাত্ৰ আমি পঢ়িলোঁ যে ব্লুটো টানা লেকৰ পৰা ব্লু হ'লে টানা লেক
আৰু হোৱাইট হলে মানে ভিক্টোৰিয়া লেক হ'ব ঠিক আছে হোৱাইট নীল ৰিভাৰ হলে ভিক্টোৰিয়া ব্লু হলে মানে টানা লেক আৰু হোৱাইট হলে মানে ভিক্টোৰিয়া এইটো কথা আমি পঢ়িলো তাৰ নেক্সট আমি আৰু বহুত কেইটা লেকৰ বিষয়ে পঢ়িছিলো চাওক কি কি আছিলে লেকস অফ আফ্ৰিকা আমি পঢ়িছিলো আমি সিনাই পেনিনচুলাৰ কথা পঢ়িছিলো যেটো সুইচ কেনেলৰ লগত কানেক্ট হৈ আছে ৰেড সি লগত কানেক্ট হৈ আছে তাৰ নেক্সট আমি আৰু লেক পঢ়িছিলো MTGL লেক M ফৰ কি হয় মঞ্জালা লেক T ফৰ কি হয় টিমসা লেক G ফৰ কি হয় গ্ৰেট বিটাৰ লেক আৰু L ফৰ কি হয় লিটল বিটাৰ লেক আমাৰ ইজিলি মনত থাকিব গ্ৰেট বিটাৰ লিটল বিটাৰ তাৰ নেক্সট টিমসা লেক আৰু মঞ্জালা লেক ঠিক আছে এইখিনি আমি বিষয় ভালকে পঢ়িলো তাৰ নেক্সট PDF ৰ কথা বহুতে সুধি থাকে এই যেটো PDF আছে আপোনালোকে বা যিকোনো ফ্ৰী PDF যেতিয়া আমি ফ্ৰী PDF বা ই বুকৰ ব্যৱস্থা কৰো সেইখিনি আপোনালোকে লকছটক এপ্লিকেশনত পাব বা আপোনালোকে লকছটক টেলিগ্ৰাম চেনেলত পাব দুইটা সম্পূৰ্ণ ফ্ৰী হয় আপোনালোকে লকছটক টেলিগ্ৰাম চেনেলটো ডাউনলোড টেলিগ্ৰাম চেনেলত জয়েন হ'ব সম্পূৰ্ণ ফ্ৰী হয় আৰু লকছটক এপ্লিকেশনটো আপোনালোকে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব ঠিক আছে আৰু এইখিনিতে মই এইটো কথা কম যিসকলৰ মেথছ আৰু ইংলিছত প্ৰবলেম আছে যাৰ প্ৰবলেম নাই মই তেখেতসকলক কোৱা নাই যিসকলৰ মেথছৰ কনসেপ্ট বুজাত অসুবিধা আছে ইংলিছৰ কনসেপ্টবিলাক ক্লিয়াৰ নাই তেখেতসকলে মেথছ আৰু ইংলিছৰ কাৰণে আমাৰ লকছটক এপ্লিকেশনটো ডাউনলোড কৰি জয়েন হ'ব পাৰিব আমি গোটেইবিলাক কনসেপ্ট বহুত বেছি সহজত শিকাবলৈ চেষ্টা কৰো এদিনত 1 টকা মাত্ৰ ফিজত ঠিক আছে এদিনত মাত্ৰ 1 টকা হয় ফিজটো বা 1 টকা বা 2 টকা ফিজত আমি ক্লাছবিলাক কৰাও ক্লিয়াৰ আছে সো আপোনালোকে জয়েন হ'ব পাৰিব যদিহে প্ৰবলেম আছে তাৰ বাহিৰে মেথছ বা ইংলিছৰ এটা কোৱেশ্চনো চোৱাৰ প্ৰয়োজন নাই তাৰ নেক্সট আমি কোৰ পৰা আজি ষ্টাৰ্ট কৰিম তাৰ নেক্সট আজি আমি ডিসকাস কৰিম ৰিফ্ট ভেলি লেকৰ বিষয়ে সব ইয়াত দেখা পাইছে আপোনালোকে এক্সাম্পল অফ ৰিফ্ট ভেলি লেক আজি আমি ডিসকাস কৰিম ৰিফ্ট ভেলি লেকৰ বিষয়ে কি হয় ৰিফ্ট ভেলি লেক যে আপোনালোকে দেখা পাইছে যেটো ফটোত চাও ইয়াত আপোনাৰ মাটিডোখৰ এনেকে ফাট মেলিছে ফাট কিয় মেলিছে কাৰণ ইয়াত আপোনালোকৰ ভলকেনিক ইৰোজন হৈছে কি হৈছে ভলকেনিক ইৰোজন হৈছে বা আগ্নেয়গিৰি হৈছে লাভা উদ্গীৰণ হৈছে তাৰ ফলত এনেকে মাটিটো বহুত বছৰত ফাট মেলিছে ফাট মলাৰ ফলত ইয়াতে পানী জমা হৈছে আৰু লেকৰ ফৰ্ম কৰিছে ঠিক আছে এটা বহুত বছৰৰ ফলত আফ্ৰিকাৰ এটা অংশ হয় এতিয়া এনেকে যিবিলাক লেক ফৰ্ম হৈছে সেইবিলাকক কম আমি ৰিফ্ট ভেলি লেক আৰু ৰিফ্ট ভেলি লেকৰ যিবিলাক নাম আছে গোটেইবিলাক আমি কেনেকে মনত ৰাখিম তাৰ কাৰণে এটা ট্ৰিক্সও আপোনালোকক দিম ট্ৰিক্সটো কাৰণে কোনো মোক বেয়া নাপাব কি হল এটা কাহিনী আছে কাহিনীটো এনেকুৱা ধৰণৰ হয় যে এগৰাকী ছোৱালী আছিল কি আছিল এগৰাকী ছোৱালী আছিল ঠিক আছে তো স্কাৰ্ট পিন্ধি থকা ছোৱালী হয় আৰু এজন ল'ৰা আছিল এই ল'ৰাটোৱে ছোৱালীজনীক জুকাই হৰে জুকোৱাৰ কাৰণে এই ছোৱালীগৰাকীৰ যি মাক আছে যিগৰাকী মাক হয় মাকে এই ল'ৰাটোৰ মাকক ৱাৰ্নিং দিবলৈ গৈছে গালি দিবলৈ গৈছে কি কৰিব গৈছে ৱাৰ্নিং দিবলৈ গৈছে গালি দিবলৈ গৈছে ঠিক আছে ছোৱালীজনীৰ মাকে যেটো ল'ৰাটো হৰে জুকাই থাকে সেইকাৰণে ছোৱালীজনীৰ মাকে ল'ৰাটোৰ মাকক গালি দিছে কি বুলি গালি দিছে কৈছে যে তোৰ ল'ৰা TUR টুৰ তাৰফৰ টুৰ মানে টুৰ দেখিয়ে মনত পৰিব টুৰকানা এক্সামত যিহেতু আমাৰ অপচন থাকিব সেইকাৰণে চিন্তাই নকৰিব অপচনত অলপমান শব্দটো অলপমান মিলামিলি হলে অপচনবিলাক আপোনালোকে নিজে বাছি ওলাব পাৰিব তো তেখেতে কৈছে যে তোৰ ল'ৰা কি কৈছে তোৰ ল'ৰা কোন কোন তোৰ যি দুজন ল'ৰা আছে দুটা ল'ৰা বিষয়ে মই কমপ্লেইন আনিছো যে তোৰ ল'ৰা এডৱাৰ্ড আৰু এডৱাৰ্ড যেহেতু ভাই ককাই হয় সব নামটো একেই হয় অলপমান একেই এলবাৰ্ট আৰু এডৱাৰ্ড ইংলিছ নাম হয় দুটা একেই হয় যে তোৰ ল'ৰা এলবাৰ্ট আৰু এডৱাৰ্ডে মোৰ ছোৱালী মাগৰাকী কৈছে যে মোৰ ছোৱালীগৰাকীৰ নাম কি হয় গায়ানিকা কি হয় গায়ানিকা আপোনালোকে চয়নিকা শুনিছে তাৰ ঠাইত আপোনালোকে জি লগাই দিব মাত্ৰ গায়ানিকা হৈ গল চাওক মোৰ ছোৱালী গায়ানিকা কি বুলি মাতে জুকাই সদায় জুকাই কি বুলি জুকাই মাল বুলি জুকাই তাৰ কাৰণে ক্ষমা কৰিব জুকাই আৰু উপায় নাই লৰাই জুকাই আছে তো কমপ্লেইনটো মাকে আনিছে যে তো এই লাইনটো মনত থাকিলে আমাৰ গোটেইবিলাক ৰিফ্ট ভেলি লেকৰ বিষয়ে মনত থাকিব কেনেকে মনত থাকিব যেটো TUR টুৰ আছে টুৰ ফল আমি টুৰকানা লেকৰ বিষয়ে পঢ়িম আপোনালোকে নিজে কোৱেশ্চনো কৰিব পাৰিব নিজে আপোনালোকে ইয়াৰ পিছত মই কোৱেশ্চন লম কোৱেশ্চনটো আপোনালোকে নিজে এই ট্ৰিক্সৰ সহায়ত সলভ কৰিব ঠিক আছে টুৰ ফল টুৰকানা লেক এলবাৰ্ট আৰু এডৱাৰ্ডটো মনত থাকিলে এলবাৰ্ট লেক আৰু এডৱাৰ্ড লেক মনত থাকিলে আমাৰ তাৰ নেক্সট গায়ানিকা যেটো আছে গায়ানিকা ফলত আমি তানজানিয়া লেকৰ বিষয়ে মনত ৰাখিম ঠিক আছে গায়ানিকা ফৰ তানজানিকা ক্লিয়াৰ আছে তাৰ নেক্সট আমাৰ যোনটো আছিলে যোনটো হেখন মাল বুলি জুকাইছে MAL মাল এই মাল ফৰ আমি মনত ৰাখিম যে মালাউই লেক এই গোটেইবিলাক এক্সাম্পল অফ ৰিফ্ট ভেলি লেক ক্লিয়াৰ আছে তো কোন দেশত আছে যদিহে পাৰে মনত ৰাখিব নোৱাৰিলেও ইমান বহুত বেছি ইম্পৰ্টেন্ট নহয় তথাপি পাৰিলে মনত ৰাখিব যে টুৰকানা লেকটো কেনিয়া দেশত আছে এলবাৰ্ট লেক আৰু এডৱাৰ্ড লেকটো একেলগে এইটো কাৰণে লিখা হৈছে কাৰণ উগাণ্ডা আৰু DRC মাজত আছে ঠিক আছে তাৰ নেক্সট তানজানিকা লেকটো চাওক 4খনমান দেশৰ মাজত আছে পাৰিলে মনত ৰাখিব আপোনালোকে মালাউই লেকখনো মালাউইটো আছে মজাম্বিকতো আছে তানজানিয়াটো আছে ঠিক আছে তো এক্সাম্পল কোৱেশ্চনটো কেনেকৈ আহিব পাৰে আমাক ডাইৰেক্টলি যে আমাক কৈছে which of the following is not considered
এ নেচাৰেল লেক অফ আফ্ৰিকান গ্ৰেট ৰিফ্ট ভেলী চিষ্টেম যে তলৰ কোনটো আফ্ৰিকান গ্ৰেট ৰিফ্ট ভেলী চিষ্টেমৰ প্ৰাকৃতিক হ্ৰদ নহয় বুলি কৈছে তো আমি গম পালো যে ৰিফ্ট ভেলী চিষ্টেমৰ কাৰণে আমাৰ ওচৰত এটা ট্ৰিক্স আছে ট্ৰিক্সটো মই এবাৰ কপি কৰি আনিম ইয়াৰ পৰা গোটেই লাইনটো মই কপি কৰি লৈ গৈছো আকৌ এবাৰ নিলিখো কাৰণ বহুত বেছি টাইম যাব এতিয়া মই গোটেই ট্ৰিক্সটো ইয়াত লিখি ললো চাওক দেখা পাইছে আপুনি ইয়াত ট্ৰিক্সটো মই লিখি লৈছো ট্ৰিক্সটো মতে মাত্ৰ আমি ফলো কৰিম যে ৰিফ্ট ভেলী চিষ্টেমৰ কোনটো নহয় আমি গম পাই যাম তো ইয়াত তুৰ্কানা লেক আছে তুৰ্কানা লেকটো ৰিফ্ট ভেলী চিষ্টেমৰ লেক হয় কাৰণ TUR2 এই লাইনটোৰ পৰা আমি গম পাইছো কি আছিলে তোৰ ল'ৰা এলবাৰ্ট এডৱাৰ্ডে মোৰ ছোৱালী গায়নিকাক মাল বলে জুকাইছে তো সেইটো খং উঠিছে মাকে সো TUR ফৰ তুৰ্কানা ক্লিয়াৰ আছে তাৰ নেক্সট আমি গম পাওঁ এলবাৰ্ট আৰু এডৱাৰ্ডৰ কথা বাৰু ইয়াত লিখা নাই ঠিক আছে তাৰ নেক্সট গায়নিকাৰ ফল টানজানিকা তো আমি মনত ৰাখিম তো এইটো চাওক গায়নিকা ইয়াতে আছে দেখা পাইছে আৰু মাল ফৰ মালাৱি তো এই তিনটা আমি গম পালো যে এই তিনটা ৰিফ্ট ভেলী চিষ্টেমৰ অংশীদাৰ হয় ঠিক আছে বা গণ্য কৰা হয় তো কোনটো নহয় লেক নাছেৰটো নহয় বুলি আমি টিক কৰিম ইয়াৰলৈকে ক্লিয়াৰ আছে মাত্ৰ ট্ৰিক্স চাওক যদি আপোনাক এনেকৈ ট্ৰিক্সত মনত ৰাখিবলৈ মন নাই ডাইৰেক্টলি মুখস্থ কৰি মনত ৰাখিব পাৰিব যে মই যিমান পাৰো ট্ৰিক্সৰ সহায়ত দিবলৈ চেষ্টা কৰোঁ অকল ট্ৰিক্সে নহয় ট্ৰিক্সৰ লগতে কনচেপ্টটো ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰোঁ প্ৰত্যেকটো ছাবজেক্টত লাগিলে ৰিজনিঙে হওক ইংলিছে হওক মেথছে হওক তো এইখিনি বিষয়ে আমি ডিছকাছ কৰিছো এতিয়ালৈকে তো আমাৰ আজিৰ মেইন লেচনটো ষ্টাৰ্ট হৈছে ইয়াৰ পৰা যে মাউণ্টেইনছ অফ আফ্ৰিকাৰ মাউণ্টেইন বিলাকৰ বিষয়ে আমি ডিছকাছ কৰিম অলপকে ঠিক আছে মাউণ্টেইনছ অফ আফ্ৰিকা তো যেতিয়া মাউণ্টেইন অফ আফ্ৰিকা বিষয়ে পঢ়িব ফাৰ্ষ্টত আপোনালোকে আটলাছ মাউণ্টেইনৰ বিষয়ে পঢ়িব কোনটো মাউণ্টেইন আটলাছ মাউণ্টেইন তো আটলাছ মাউণ্টেইন কোনটো হয় সো ইয়াত আপুনি দেখা পাইছে চাওক এই গোটেইটো এনেকে গৈছে এইটো আটলাছ মাউণ্টেইন ইয়াত স্পষ্টকৈ লিখা আছে আটলাছ মাউণ্টেইন বুলি ঠিক আছে তো এইটো কোন দেশৰ মাজেৰে গৈছে তো যদিহে আপুনি ভালকে লক্ষ্য কৰে মৰক্কো আছে চাওক প্ৰথমতে আমি পঢ়িছিলো মাটলে আলজেৰিয়া মাজেদি গৈছে টুনিচিয়া মাজেদি গৈছে যেটা আমি ফাৰ্ষ্টতে ডিছকাছ কৰিছিলো মাটলে তো ইয়াত দেখা পাইছে যে আটলাছ মাউণ্টেইনটো MAT দেশত আছে MAT দেশ মানে কি হয় M ফৰ মৰক্কো A ফৰ আলজেৰিয়া T ফৰ টুনিচিয়া সো সব বস্তুটো ট্ৰিক্স দিব নোৱাৰি তথাপি মনত ৰাখিব লাগিব আমি ঠিক আছে সো আটলাছ মাউণ্টেইনৰ পৰা ডাইৰেক্টলি কোৱেশ্চন আহিব পাৰে যে আটলাছ মাউণ্টেইনটো এনেকে দিবা আমাক চাৰিখন দেশ দি দিব তলৰ কোনখন দেশত আটলাছ মাউণ্টেইনটোৱে চুই যোৱা নাই বা কোনখন দেশত নাই বুলি ক'ব তো আমি সেই অপচনটো চুজ কৰিব লাগিব ঠিক আছে বা আমাক চাৰিটা অপচন দিব যে ফাইন্ড দা অড ওৱান তাতো আমি এনেকে বাছিবলগীয়া হ'ব পাৰে সো আমাক যদিহে কুৱেশ্চন আহে যে আটলাছ মাউণ্টেইনটো কোন দেশত আছে আমি ক'ম MAT দেশত আছে M ফৰ মৰক্কো A ফৰ আলজেৰিয়া T ফৰ টুনিচিয়া ইয়াৰলৈকে সম্পূৰ্ণ ক্লিয়াৰ আছে তাৰ নেক্সট আমি ক'ম যে এইটো এটা ফল্ড মাউণ্টেইন হয় কি মাউণ্টেইন হয় ফল্ড মাউণ্টেইন হয় ফল্ড মাউণ্টেইন মানে কি হয় এইটো আপোনালোকে মনত ৰাখিব ইয়াৰ পৰা ডাইৰেক্টলি কুৱেশ্চন আহিব যে তলৰ কোনটো ফল্ড মাউণ্টেইন হয় নহয় তেনেকৈ কুৱেশ্চন আহিব সো আটলাছ মাউণ্টেইনটো ফল্ড মাউণ্টেইন হয় ফল্ড মাউণ্টেইন মানে এইটো কলিজনৰ ফলত সৃষ্টি হৈছে বিভিন্ন ধৰণৰ কলিজনৰ ফলত সৃষ্টি হৈছে আগ্নেয়গিৰি হৈ পিনি ভলকেনিক ইৰোজন হৈ পিনি এইটো সৃষ্টি হোৱা নাই কলিজনৰ ফলত হৈছে ঠিক আছে ইয়াৰলৈকে আমি বুজি পালো তাৰ নেক্সট আমি মাউণ্টেইনৰ বিষয়ে পঢ়িম হোগাৰ মাউণ্টেইন যিটো হোগাৰ মাউণ্টেইন হয় তাক আহাগাৰ বুলি কোৱা হয় চাওক যিটো হোগাৰ মাউণ্টেইন তাক আহাগাৰ বুলি কোৱা হয় তো ক'ত আছে আপুনি দেখা পাইছে এইটো চাওক আহাগাৰটো ইয়াত আছে আৰু A ফৰ আলজেৰিয়া তো আমি কোনখন দেশত আছে হোগাৰ মাউণ্টেইনটো ক'লে আমি ক'ম আলজেৰিয়া দেশত আছে ক'ত আছে আলজেৰিয়া দেশত আছে ইয়াৰলৈকে আমি বুজি পালো তাৰ নেক্সট আটাইতকৈ বেছি ইম্পৰ্টেণ্ট যোনটো হয় এইটো হয় আটাইতকৈ বেছি ইম্পৰ্টেণ্ট মাউণ্টেইনটো হ'ল যে মাউণ্ট কিলিমাঞ্জাৰো সো যিটো মাউণ্ট কিলিমাঞ্জাৰো আছে সেইখন আছে টানজানিয়া দেশত ক'ত আছে টানজানিয়া দেশত আছে আৰু এটা হাইয়েষ্ট পিক অফ আফ্ৰিকা হয় সেইকাৰণে আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হয় আমাক ডাইৰেক্টলি কুৱেশ্চন আহিব যে হুইচ অফ দ্য ফলোইং ইজ দ্য হাইয়েষ্ট পিক অফ আফ্ৰিকা যে তলৰ কোনটা আফ্ৰিকাৰ আটাইতকৈ হাইয়েষ্ট পিক হয় তো আমি ক'ম যে কিলিমাঞ্জাৰো কি হয় কিলিমাঞ্জাৰো ক্লিয়াৰ আছে এইটো এটা ভলকেনিক মাউণ্টেইন হয় যেটো আটলাছ মাউণ্টেইন পালো হেতু ফল্ড মাউণ্টেইন হয় আৰু এটো ভলকেনিক মাউণ্টেইন হয় ইয়াৰলৈকে ক্লিয়াৰ আছে যাতে কনফিউজন নকৰে আপোনালোকে তাৰ নেক্সট আমি এই টিবেষ্টি মাউণ্টেইনৰ বিষয়ে পঢ়িম টিবেষ্টি মাউণ্টেইন বা যি বুলি আপোনালোকে প্ৰনাউন্সিয়েচন কৰে ঠিক আছে টিবেষ্টি মাউণ্টেইন সো এই টিবেষ্টি মাউণ্টেইনটো কোনখন দেশত আছে ক'লে LC দেশত আছে LC কেনেকৈ মনত ৰাখিব L ফৰ লক্সেটক আৰু C ফৰ কনসেপ্ট ক্ৰিষ্টেল ক্লিয়াৰ হয়নে কনসেপ্ট ক্ৰিষ্টেল ক্লিয়াৰ ক্ৰিষ্টেল শব্দটো থাকি গৈছে তো আপোনালোকৰ যদি কনসেপ্টটো ক্লিয়াৰ হয় তলত ক্লিয়াৰ শব্দটো লিখিবলৈ নাপাহৰিব LC মানে কি L ফৰ লিবিয়া C ফৰ চাদ তো টিবেষ্টি মাউণ্টেইন কোনখন দেশত আছে LC দেশত আছে L ফৰ লিবিয়া C ফৰ চাদ ইয়াৰলৈকে ক্লিয়াৰ আছে তাৰ নেক্সট আমাৰ হৈ গ'ল যে ৰাজদাসানটো ক'ত আছে ইথিওপিয়া দেশত আছে মাউণ্ট কেনিয়াটো ক'ত আছে এইটো
কেনিয়া দেশতে আছে সেকেন্ড হাইয়েষ্ট পিক অফ আফ্ৰিকা হয় তাৰ নেক্সট কেনিয়াৰ কেপিটেলটো কি হয় মই কৈছিলো আপোনাক WWE লে মনত পেলাবলে WWE ৰ কেনলে মনত পেলাবলে কেনৰ লগত সকলোকে না কৈছো নাইৰোবি আছিলে এইটো আছিলে কেপিটেল মনত পৰিছে না আপোনালোকৰ আশা কৰিছো ইয়ালৈকে ক্লিয়াৰ আছে তাৰ নেক্সট ড্ৰাকেনছবাৰ্গটো ক'ত আছে সাউথ আফ্ৰিকা দেশত আছে সো এইবিলাক আমি কিছুমান মাউণ্টেইনৰ বিষয়ে অলপ পঢ়িলো তো কুৱেশ্যন এনেকুৱা ধৰণৰ আহিব চাওক আমাক যে হোৱাট টাইপ অফ মাউণ্টেইন ইজ মাউণ্ট কিলিমাঞ্জাৰো বেছড অন ইটছ ফৰ্মেশ্যন মাউণ্ট কিলিমাঞ্জাৰো গঠনৰ ভিত্তিত কেনে ধৰণৰ পৰ্বত হয় তো এই মাত্ৰ আমি পঢ়িছিলো যে ই কেনেকুৱা ধৰণৰ মাউণ্টেইন হয় ই ভলকেনিক হয় কি হয় ভলকেনিক সো অপশ্যন সি টো কাৰেক্ট আনসাৰ চাওক আমি যেতিয়া এইটো কিলিমাঞ্জাৰোৰ বিষয়ে পঢ়িছো আমি ভলকেনিক মাউণ্টেইন বুলি পঢ়িছো এইটো হাইয়েষ্ট পিক অফ আফ্ৰিকা হয় ক্লিয়াৰ আছে তাৰ সেকেন্ড কুৱেশ্যনটো আছিলে যে এইটোৱে চাওক হুইচ মাউণ্টেইন ইজ দ্য হাইয়েষ্ট পিক অফ আফ্ৰিকা ডাইৰেক্ট কুৱেশ্যন আহিব যে হাইয়েষ্ট পিক অফ আফ্ৰিকা কোনটো হয় তো আমি এই মাত্ৰ পঢ়িলো কিলিমাঞ্জাৰো হয় কি হয় কিলিমাঞ্জাৰো হয় ক্লিয়াৰ আছে কোনো অসুবিধা নাই ইয়ালৈকে পুনৰবাৰ কৈছো এই ফ্ৰী যিটো ই বুক হয় সৰি PDF হয় এই PDF টো সম্পূৰ্ণ ফ্ৰী কে আপোনালোকে পাব ক'ত পাব টেলিগ্ৰাম চেনেলত টেলিগ্ৰামত লক্ষ্যটক বুলি জয়েন কৰিব তাতে পাব তাত যিকোনো ধৰণৰ ইনফৰমেশ্যন আমি প্ৰথমত তাতে দিওঁ টেলিগ্ৰামত তাৰ পিছতহে ইউটিউবত আহে সো তাতে আপোনালোকে জয়েন কৰি ল'ব পাৰিব তাৰ নেক্সট আমাৰ ওচৰত আছিলে যে কিলিমাঞ্জাৰোটো কোনখন দেশত আছে এই মাত্ৰ আমি পঢ়িছিলো কিলিমাঞ্জাৰোটো টানজানিয়া দেশত আছে কোনখন দেশত আছে টানজানিয়া সো কিবা এটা ট্ৰিক্স লৈ পিনে আপোনালোকে মনত ৰাখিব পাৰে কাৰণ গোটেইবিলাক পঢ়ি আছে এক্সামত পাহৰি যাব পাৰে সো যিকোনো এটা ট্ৰিক্স নিজে বনাই ল'ব পাৰে যেনেকৈ MAN মেন আছে ইয়াত TN টেন আছে ইয়াত আকৌ ইয়াত JN জেন আছে সো মান টান জান এনেকৈ আপোনালোকে ৰাইমিং কৰি ল'ব পাৰে যে কিলিমান টান আৰু জান ঠিক আছে টানজানিয়া ক্লিয়াৰ আছে যিকোনো আপোনালোকে ট্ৰিক্স নিজে বনাই ল'ব পাৰিব ইয়াৰলৈকে ক্লিয়াৰ আছে তাৰ নেক্সট আমাৰ ওচৰত আছে যে the Atlas Mountains were formed by the collision of the African and Eurasian plates. This makes them what type of mountain? So Atlas Mountain to কি ধৰণৰ mountain হয় কি টাইপৰ mountain হয় তো এই মাত্ৰ আমি পঢ়িছিলো এটা fold mountain হয় কি হয় fold কিলিমাঞ্জাৰো তো ভলকেনিক আছিলে আৰু এইটো fold আছিলে আমি প্ৰথমতে ডিসকাস কৰিছো ফাৰ্ষ্টতে ডিসকাস কৰিছো তাৰ নেক্সট আছিলে আমাৰ ওচৰত Mount Kenya is the second highest peak of Africa where it is located সো কেনিয়াটো আমি গম পাও কেনিয়া দেশতে আছে আৰু এটো ইকুৱেটৰতে আছে ঠিক আছে এক্স্যাক্টলি অন ইকুৱেটৰ সো অপচন বি টো কাৰেক্ট আনসাৰ হ'ব তাৰ নেক্সট আমি যাম আমাক কৈছে যে টিবেস্টি মাউণ্টেইনটো কোন দুখন দেশত আছে টিবেস্টি কোন দুখন দেশৰ মাজত অৱস্থিত তো আমি যেতিয়া টিবেস্টি পৰ্বতৰ কথা কম আমি LC বিষয় পঢ়িছিলো L মানে লক্ষ্যটক আৰু C মানে কনসেপ্ট ক্ৰিস্টেল ক্লিয়াৰ সো LC ইয়াত আছে L আৰু C ইয়াত আছে দেখা পাইছে সো আমি কম যে লিবিয়া আৰু চাদ দেশত আছে ক'ত আছে লিবিয়া আৰু চাদ দেশত আছে ইয়াৰলৈকে ক্লিয়াৰ আছে কোনো অসুবিধা নাই তাৰ নেক্সট আমি গ্ৰাছলেণ্ডৰ বিষয়ে ডিসকাস কৰিম ওকে আমি গ্ৰাছলেণ্ডৰ বিষয়ে আমি যেতিয়া সাউথ আমেৰিকা ডিসকাস কৰিছিলো তাতো আমি ডিসকাস কৰিছিলো অলপকে যে আমি ট্ৰপিক্যাল গ্ৰাছলেণ্ডৰ বিষয়ে ডিসকাস কৰিছিলো আমি টেম্পাৰেট গ্ৰাছলেণ্ডৰ বিষয়ে ডিসকাস কৰিছিলো কি বুলি কৈছিলো যেতিয়া গোটেই পৃথিৱীখনৰ মেপ হয় এটা দেখা পাইছে আপোনালোকে গোটেইবিলাক কন্টিনেন্ট আছে ইয়াত আমি ইয়াত ট্ৰপিক অফ কেন্সাৰটো এইটো দেখা পাইছো ট্ৰপিক অফ কেন্সাৰ লাইন আৰু ট্ৰপিক অফ কেপ্ৰিকনটো এইটো হয় তাৰ মাজত যিখিনি হ'ব তাৰ মাজত যিবিলাক গ্ৰাছলেণ্ড হ'ব চাও এই গোটেই অংশটো কথা কৈছে এই গোটেইটো হৈ যাব ট্ৰপিক্যাল এই মাজৰ অংশটো হৈ যাব কি হৈ যাব ট্ৰপিক্যাল কি আছিলে ট্ৰপিক্যাল আমি ডিসকাস কৰিছো আগতে এইটো হৈ গ'ল ট্ৰপিক্যাল তাৰ বাহিৰে মানে এই তলৰ অংশ এই তলৰ আফ্ৰিকাৰ এই তলৰ অংশ ওপৰৰ অংশ এইকেইটা কি হৈ যাব টেম্পাৰেট হৈ যাব তলৰ অংশ মানে ইয়াত কি আছে ইয়াত সাউথ আফ্ৰিকা ডখৰ আছে হয়নে গতিকে এই ডখৰ হৈ যাব টেম্পাৰেট বা আপোনালোকে তাৰ তলৰ মেপখনটো ভালকে দেখা পাইছে যে এইটো সাউথ ট্ৰপিক অফ কেন্সাৰ হয় ট্ৰপিক অফ কেপ্ৰিকন হয় সো মাজৰ যিমানখিনি অংশ আছে এই গোটেই অংশটো হৈ যাব এই গোটেই অংশটো কি হৈ যাব আমাৰ ট্ৰপিক্যাল হ'ব ট্ৰপিক্যাল গ্ৰাছলেণ্ড হ'ব সো এই বাহিৰৰ অংশটো মানে এই ডখৰ দেখা পাইছে আপোনালোকে এই ডখৰ চাওক এই ডখৰ সাউথ আফ্ৰিকা ৰিজনটো এই ডখৰ হৈ যাব টেম্পাৰেট সো আমি তাৰ তলত লিখিছো চাওক যেটো সাউথ আফ্ৰিকা অংশটো আছে এইটো টেম্পাৰেট গ্ৰাছলেণ্ড হয় আৰু এই গ্ৰাছলেণ্ডটো ভেলড বুলি কয় কি বুলি কয় ভেলড VELD ভেলড এইটো মনত ৰাখিব আপোনালোকে যে সাউথ আফ্ৰিকাত কেনেকুৱা ধৰণৰ গ্ৰাছলেণ্ড পোৱা যায় আমি কম সাউথ আফ্ৰিকাৰ টেম্পাৰেট গ্ৰাছলেণ্ড পোৱা যায় আৰু সেইবিলাকক ভেলড বুলি কোৱা হয় VELD ইয়াত কোৱেশ্চন ডাইৰেক্টলি আছে যে the grasslands of South Africa are known as দক্ষিণ আফ্ৰিকাৰ ঘাঁহনি অঞ্চলসমূহক কি বুলি কোৱা যায় সো আমি কম যে দা ভেলড সো অপচন বি টো কাৰেক্ট আনসাৰ এই মাত্ৰ আমি পঢ়িছো যে ভেলড বুলি কোৱা হয় ক্লিয়াৰ আছে বা মেজৰ গ্ৰাছলেণ্ডছ অফ দা ৱৰ্ল্ড যদি কয় আমি বাকিবিলাক কন্টিনেন্টৰ বিষয়ে পঢ়িম কিন্তু আমি এইটো চাও
আমি সাউথ আমেৰিকাৰ বিষয়ে পঢ়িছো যে আমি কি পাইছিলো আমি কেম্পাছ পাইছিলো আমি পেম্পাছ পাইছিলো হয়নে মনত পৰিছা আমি লানছৰ বিষয়ে পঢ়িছিলো সো এই কেইটা আমি অলৰেডি পাইছো সাউথ আমেৰিকাত সো এতিয়া আমি কি পালো যে এখন হয় আফ্ৰিকা চাওক এইখন আফ্ৰিকা হয় দেখা পাইছে আফ্ৰিকা তো আফ্ৰিকাৰ আমি এই সাউথ আফ্ৰিকা যিটো ৰিজন আছে দেখা পাইছে এই ৰিজনটো চাওক এই ৰিজনটো তো সাউথ আফ্ৰিকাৰ ৰিজনত আমি দেখা পালো এইটো টেম্পাৰেট হয় টেম্পাৰেটৰ ওপৰতে ইয়াক ভেল বুলি কোৱা হয় VELD আৰু এটা টাইপৰ গ্ৰাছলেণ্ড আছে সেইটো হ'ল সাবানা সাবানা ঠিক আছে ক্লিয়াৰ আছে তো মই ইয়াৰ তলত এনেকে নোট হিচাপে লিখি দিছো এই পিডিএফটো আপোনালোকে লৈ ল'ব ইম্পৰ্টেণ্ট হ'ব এই পিডিএফটো আপোনালোকৰ কাৰণে প্ৰেক্টিছ কৰিবলৈ বা নোট ডাউন কৰিবলৈও যে সাউথ আমেৰিকাত আমি পাইছিলো যে পেম্পাছ গ্ৰাছলেণ্ডৰ বিষয়ে পঢ়িছিলো আৰ্জেণ্টিনাত আছিলে কেম্পাছৰ বিষয়ে পঢ়িছিলো ব্ৰাজিলত আছে লানছৰ বিষয়ে পঢ়িছিলো কলম্বিয়াত আছে আৰু গ্ৰেণ্ড চেকৰ বিষয়ে পঢ়িছিলো এইবিলাক আপোনালোকে এবাৰ ৰিভিজন কৰি ল'ব ঠিক আছে এতিয়া আমি পালো যে আফ্ৰিকাত আমি দুই ধৰণৰ গ্ৰাছলেণ্ড পালো এটা হ'ল সাউথ আফ্ৰিকাত থকাটো ভেল্ড আৰু এটা সাবানা যেটো সুদানত আছে সাবানা যেটো সুদানত আছে ক্লিয়াৰ আছে তো আমাক ডাইৰেক্টলি এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব চাওক যে আমাৰ মেথছ দা ফলোয়িং আহিছে চাওক বা কোনটো কাৰেক্ট হয় কোনটো কাৰেক্টলি মেথছ হয় কাৰেক্টলি মেথছ সঠিকভাৱে কোনটো মিলি আছে তো আমি এই পেম্পাছটো সাউথ আমেৰিকাৰ হয় এইটোৱে সঠিককে মিলি আছে আমি এইমাত্ৰ পঢ়িছো হয়নে কাৰণ সাউথ আফ্ৰিকাত কি আছে ভেল্ডহে আছে সাউথ আফ্ৰিকাত হয়নে সো আমি কি পালো যে পেম্পাছ যোনটো আছিলে সেইটো সাউথ আমেৰিকাৰ হয় আমি আগৰ ক্লাছতে ডিসকাস কৰিছো ইয়াত চাওক সাউথ আমেৰিকাৰ কি হয় পেম্পাছ গ্ৰাছলেণ্ডটো সাউথ আমেৰিকাৰ হয় এই বিষয়ে আমি ডিসকাস কৰিছো বা আমাক কেতিয়াবা ডাইৰেক্টলি কুৱেশ্যন এনেকৈ আহিব যে ফাইণ্ড দা অড ওৱানটো বাছি উলিওৱা অড ওৱান কোনটো হয় সেইটো বাছি ওলাব দিছে আমি গোটেইবিলাক লানছ আছে কেম্পাছ আছে পেম্পাছ আছে সাবানা আছে তো তাৰ মানে এই গোটেইবিলাক একোটা গ্ৰাছলেণ্ড হয় তো আমি অমিলটো বাছি ওলাবলৈ হলে আমি মনত পেলাম কি যে এই লানছটো ক'ত আছে আমি মনত পেলাম তো আমি এইটো প্ৰথম 3 নম্বৰ ক্লাছ মানতে পঢ়িছিলো লেসন 2 নে লেসন 3 খুব সম্ভৱ পঢ়িছো যেটো সাউথ আমেৰিকাত আছে সাউথ আমেৰিকা একেধৰণে কেম্পাছটো সাউথ আমেৰিকাত আছে পেম্পাছটো সাউথ আমেৰিকাত আছে তো এই তিনটা মিলি আছে একেলগে একেখন কন্টিনেন্টৰ হয় তো সাবানাটো আছিল আমাৰ ক'ত এটা আমাৰ আফ্ৰিকাত আছিলে ক'ত আছিলে আফ্ৰিকা কোনখন দেশত আছে ক'লে আমি এইমাত্ৰ পঢ়িলো সুদানত আছে ক'ত আছে সুদানত আছে ক্লিয়াৰ আছে নিশ্চয় চাওক এই সাবানাটো ক'ত আছে সুদানত আছে মই আশা কৰিছো ইয়ালৈকে সম্পূৰ্ণ কনচেপ্টটো ক্লিয়াৰ আছে তাৰ নেক্সট ডেজাৰ্টৰ বিষয়ে আমি ইয়াৰ পিছৰ ক্লাছত ডিসকাস কৰিম এইখিনিতে মই পুনৰবাৰ ক'ম যিসকলৰ মেথছ আৰু ইংলিছত প্ৰব্লেম আছে প্ৰব্লেম থকা সকলকে বাৰে বাৰে কৈ থকা হৈছে যে মেথছ আৰু ইংলিছত প্ৰব্লেম থাকিলে আপোনালোকে আমাৰ লক্ষ্যটক এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব পাৰিব লক্ষ্যটক এপ্লিকেশ্যনটো ডাউনলোড কৰি ইয়াত আপোনালোকে কোৰ্সটো ল'ব পাৰিব যিসকলে যোৱাবাৰ আমাৰ কোৰ্স লৈছিলে মেক্সিমাম ক্যান্ডিডেটে সিলেকশনটো লাভ কৰিছিলে আপোনালোকে এপ্লিকেশ্যনটো ৰেটিংও ভাল পাব ফিডবেকও ভাল পাব এবাৰ চাই ল'ব ঠিক আছে যদিহে প্ৰব্লেম হয় সো ল'ব পাৰিব বাকি বহুত বেছি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো ইয়াৰ নেক্সট ক্লাছত আমি ডেজাৰ্টছ অফ আফ্ৰিকা বিষয়ে পঢ়িম চাওক আমি কালাহাৰী ডেজাৰ্টৰ বিষয়ে পঢ়িম সো এইবিলাক আমি পিছৰ ক্লাছত ভালকে ডিসকাস কৰিম ঠিক আছে বাকি শুভেচ্ছা পুনৰবাৰ জ্ঞাপন কৰিছো ধন্যবাদ